নোপোৱা হৈ গৈছে আমি আৰু গাবলৈ বিচাৰিছোঁ এইবিলাক গান শেষৰ গান জাতিৰ গান মাটিৰ গান মোৰ মানে এটুকুৰা বুকুৰ এটুকুৰা সোণ হেৰাই গৈছে ৰাজীৱ ভটিয়া 2011 চনত মই ৰাজীৱ ভটিয়া কৰিছোঁ ৰাজীৱ গগৈ হৈ আহিছিল 2009 চনত আৰু 11 চনত মই ৰাজীৱ ভটিয়া নামাকৰণ কৰিছিল আৰু ৰাজীৱ ভটিয়া যেতিয়া এটা নাম দিছিলোঁ তেতিয়া সি মোক কৈছিলে ককায়ৰ ভটিয়াত কিন্তু মানুহে বৰ হাঁহিব যেতিয়া মই তাক কৈছিলোঁ তই ভটিয়াৰ পৰা আহিছোঁ যেতিয়া তোৰ নামটো ভটিয়াই ৰাখোঁ তেতিয়াহ'লে যদি ভৱিষ্যতৰ দিনত তোক মানুহে চিনি পালেও ভটিয়া বুলি মন ল'ব সিয়ে মই এটা কম্প'জ কৰা এটা ধুনীয়া গীত আপোনালোকৰ মাজত গাব বিচাৰিছোঁ অনুভৱ হয় যে আমাৰ গাঁৱৰ মানুহবিলাকৰ ঘৰত আজিকালি এই কল খাৰ নোহোৱা হৈ গ'ল খাৰ কি অসমীয়া নতুন প্ৰজন্মই চিনি নোপোৱা হৈ গৈছে লাহে আৰু এইবিলাক এতিয়া চহৰলৈ গুচি গ'ল চহৰৰ ৰেষ্টুৰেণ্টবিলাকত খাৰ বিক্ৰী হয় আজিকালি আৰু জুহাল নোহোৱা হৈ গ'ল সকলো পকা ঘৰ হৈ গ'ল জুহালৰ ওপৰত যেতিয়া কল খাৰ ওলমি থাকে সেইবিলাক নোহোৱা হৈ গ'ল এই যে গোটেই প্ৰক্ৰিয়াটো যেতিয়া নোহোৱা হৈ গ'ল তেতিয়া আমাৰ এনেকুৱা অনুভৱ হৈছিল যে আমি অসমীয়া জাতিটো ক'ৰবাত বিলুপ্ত প্ৰায় হৈ গৈছোঁ নেকি এটা এটা ভাৱ হৈছিল আৰু এই এটা অনুভৱৰ গান এই গান ৰাজীৱৰ নামত এই গীতটি গাব বিচাৰিছোঁ খাৰ খোৱা অসমীয়া আমি বোলো খাৰ খোৱা অসমীয়া এই মৰাণ অঞ্চল গোটেই সাংস্কৃতিক প্ৰতিভাই ভৰ্তি হৈ আছে আজি আহিলোঁ কুচুমৰ মানুহজনী পালোঁ ৰাজীৱৰ মানুহজনী পালোঁ মাধৱ ৰঞ্জন আমাৰ গোটেই সিঁচৰিত হৈ আছে এই মাহমৰা সমষ্টি মৰাণ চৰাইদেউ জিলা আমি বৰ গৌৰৱী জিলা ডিষ্ট্ৰিক্টকো আহি পালোঁ চবৰে মনবিলাক কোনোবাই গাব নাজানিলেও তাৰ মনটো বৰ সাংস্কৃতিক যোগেন দাও বৰ সাংস্কৃতিক মানুহ নহয় য'তেই হ'লেও বিহু এফাকি গাই ভাল পায় হয় নহয় এনেকৈ জীয়াই থাকিব লাগিব আৰু বিদেশত কামো কৰিব লাগিব গানো গাব লাগিব মানুহৰ লগত মিলিও থাকিব লাগিব এইটোৱে জীৱন আৰু জাক 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 আজি ৰাতিপুৱাৰ জাক 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 আজি ৰাতিপুৱাৰ ধোঁৱা চান নোহোৱা ধোঁৱা চান নোহোৱা ভীমকলৰ বাকলি গোটে নোহেৰুৱালি জাতিটো মলমি গ'ল 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 হেৰ অসমীয়া গ'ল জাতিটো মলমি গ'ল 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 হেৰ অসমীয়া
এনেকুৱা আছিল যে আমি অসমীয়া মানুহবিলাক অকল 5 বছৰৰ মূৰে মূৰে ভোট দিব লাগে আমি যে অকল ভোটৰ কাৰণেই জীয়াই আছো আৰু তাৰপিছত গতিকে গণতান্ত্ৰিক দেশত ৰাইজে ৰজা জুবিনদাক ৰাইজে প্ৰতিনিধি কৰিছে আৰু ভাবিবলৈও ৰাইজে ভাবিব পাৰিব যদি জুবিনদাই বেয়া কাম কৰে সেইকাৰণে এই গণতান্ত্ৰিক দেশত আমাৰ এটা অনুভৱ হৈছিল আজি কেইবছৰমান আগলৈকে যেন আমি অকল ভোটেই দিবলৈ অসমীয়া জাতিয়ে জীয়াই আছে আৰু 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন আহিব আৰু আমি ভোট দিম আমি ইমান ব্যৱহাৰ হৈছে গণতন্ত্ৰত ৰাইজে ৰজা গণতন্ত্ৰত ৰাইজে প্ৰজা গণতন্ত্ৰত ৰাইজে ৰজা গণতন্ত্ৰত ৰাইজে প্ৰজা Amigo